ইনকাম চাৰ্টিফিকেট বা বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰি উলিয়াব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ গৈ আছোঁ। এই চাৰ্টিফিকেট আপোনালোকে চৰকাৰী যিকোনো আঁচনিত বা কলেজত এডমিশ্যন লওঁতে ফ্ৰী এডমিশ্যনৰ কাৰণে প্ৰয়োজন হয়। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, কি নথিপত্ৰ লাগিব আৰু কিমান টকা খৰচা হ'ব, সকলো কথা ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মেট্ৰিকৰ এক্সাম আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম দি ৰাখিছে তেখেতলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেখেতলোকৰ ৰিজাল্ট আহি আছে আৰু ৰিজাল্ট অহাৰ পাছত তেখেতলোকে এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ সময়ত ফ্ৰী এডমিশ্যনৰ কাৰণে এই ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট এপ্লাই নাও। তাত ক্লিক কৰাৰ আগতে ৰিকুৱাৰমেণ্টত কি প্ৰয়োজন হ'ব সেইটো এবাৰ চাই লওঁ। এটা আপোনালোকে দেখা পাইছে এটা এড্ৰেছ প্ৰুফ, এটা আইডেণ্টিটি প্ৰুফ আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্ট লাগিব। যদি আপোনালোকৰ মাটিৰ খাজানা ৰচিদ নাই তেন্তে আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন লিখা আনিব পাৰে যে আপোনাৰ মাটিৰ খাজানা ৰচিদ নাই, সেয়েহে আপুনি ইনকাম চাৰ্টিফিকেটৰ কাৰণে গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ লিখাই আনিব পাৰিব। এই তিনিটা ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব, পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্ট বা গাঁওবুঢ়াৰ চাৰ্টিফিকেটটো। এপ্লাই নাও অপশ্যনত ক্লিক কৰিব। ইয়াতে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আগতে যদি কাম কৰা নাই ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ পাছতে চিটিজেন অপশ্যনত ৰাখি লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে বেলেগ বেলেগ অপশ্যন দেখা পাব লগ ইনৰ। ইয়াতে মোবাইল নম্বৰ ক্লিক কৰিব, মোবাইল নম্বৰ এণ্টাৰ কৰিব আৰু পাছৱৰ্ড আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰি আইকনখনত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। চাইন ইনত ক্লিক কৰিলোঁ। ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যনখন খোল খাই গ'ল। এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট ইয়াতে আপোনালোকে দেখা পাইছে 7 দিনত পাই যাব বুলি লিখা আছে। উইথিন 5 ডেজত আপোনালোকে পাই যাব যদি ভালকৈ আপোনালোকে ফিল আপ কৰে। আৰু আপোনালোকৰ 40 ৰুপিজ এটা খৰচা হ'ব, 40 টকা আপোনালোকে খৰচা কৰিব লাগিব যদি নিজে আবেদন কৰে। যদি আপুনি কেফেত যায় তেতিয়া আপোনালোকক 200 250 বেছ হ'ব, বেলেগ বেলেগ জেগাত বেলেগ বেলেগকৈ লয়, 200 250 টকাটো ল'বই। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেণ্ট নেম, এপ্লিকেণ্টগৰাকীৰ নাম আৰু এপ্লিকেণ্ট জেণ্ডাৰ কি হয়, মেল ফিমেল যি হয় আপোনালোকে ছিলেক্ট কৰিব। ফাদাৰ্ছ নেম আৰু মোবাইল নাম্বাৰটো অট'মেটিক ইয়াতে আহি যাব, ৰেজিষ্ট্ৰেশ্যন কৰা যোনটো মোবাইল নাম্বাৰ। আৰু যিবোৰ ষ্টাৰ মাৰ্ক নাই সেইবোৰ আপোনালোকে প্ৰভাইড নকৰিলেও হ'ব। ৰিলেশ্যনশ্বিপ উইথ ইয়াতে চাব এপ্লিকেণ্ট নেমটো ঘৰৰ মুৰব্বীজনৰহে থাকিব। যদি আপুনি আপোনাৰ ল'ৰাক এডমিশ্যন দিব বিচাৰিছে কলেজত, তাৰ বাবে এটা ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব, তেতিয়া ল'ৰাজনৰ নামত নহয় আপোনাৰ নামত, যাৰ ঘৰৰ মুৰব্বীজনৰ নামতহে ইনকাম চাৰ্টিফিকেটটো ওলাব। ঠিক আছে, চনম চিলেক্ট কৰাৰ পাছতে মিষ্টাৰ মিছেছ যি হয় চাওক, লেট যদি মৰি গৈছে তেনে লেট চিলেক্ট কৰিব। ইয়াতে যাৰ নামত এপ্লিকেশ্যনটো কৰি আছে তেখেতৰ ফাদাৰৰ নেমটো ইয়াতে এণ্টাৰ কৰিব। ঠিক আছে, আৰু ইনকাম চ'ৰ্চ কিহৰ পৰা হয় সেইটো আপোনালোকে ইয়াতে ছিলেক্ট কৰিব, আপুনি য'ৰ পৰা ইনকাম কৰে। আৰু জীৱিকা ইয়াতে যদি ফৰ এক্সাম্পল আপোনালোকে কাল্টিভেশ্যন ছিলেক্ট কৰিছে, ইয়াতে আপোনালোকে ফাৰ্মাৰ দিব পাৰে। আৰু টোটেল এনুৱেল ইনকাম আপোনালোকৰ 1,40,000ৰ তলত হ'ব নোৱাৰিব, তাত ওপৰতে হ'ব লাগিব। সেইটো মানে নিৰ্দিষ্ট আৰু তাতকৈ তলত আপোনালোকে উলিয়াব নোৱাৰে। ঠিক আছে, আৰু পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে আপোনাৰ গাঁও, পোষ্ট অফিচ, ষ্টেটবোৰ ছিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, চাৰ্কল, মৌজা, ভিলেজ ইয়াতে ছিলেক্ট কৰিব, পুলিচ ষ্টেচন আৰু ডাকঘৰ, পোষ্ট অফিচ যোনটো, আৰু পিনক'ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে 7 নেক্সট কৰিব পাৰিব। ঠিক আছে, মই ইয়াতে ফিল আপ কৰি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে এটা কথা আপোনালোকে মন কৰিব, ভিলেজ যোনটো অপশ্যনত ইয়াতে কিছুমান গাঁৱৰ নাম নোলাব পাৰে, সৰু গাঁওবোৰৰ নামবোৰ নোলায়। ইয়াতে আপোনালোকে কি কৰিব, আপোনাৰ গাঁওখনৰ নাম যদি ইয়াত শ্ব' হোৱা নাই তেতিয়াহ'লে আপোনালোকে আদাৰ্ছ বুলি ইয়াতে চাৰ্চ কৰিব। আদাৰ্ছ বুলি চাৰ্চ কৰাৰ পাছতে আপোনালোকে ইয়াতে মেনুৱেলি আপোনাৰ গাঁওখনৰ নাম এণ্টাৰ কৰিব পাৰিব। যদি ইয়াতে আপোনাৰ গাঁওখনৰ নাম যদি আছে তেন্তে আপোনালোকে ডাইৰেক্ট চাৰ্চ কৰিব পাৰিব। এনেকৈ মই ফৰ এক্সাম্পল মই চাৰ্চ কৰি দেখুৱাইছোঁ আপোনালোকক, এনেকৈ ওলালে আপোনালোকে ডাইৰেক্ট ছিলেক্ট কৰিব পাৰিব। ঠিক আছে, আৰু এই গোটেই ডাটাখিনি যদি আপোনালোকৰ ফিল আপ হৈ গৈছে তেন্তে 7 নেক্সট কৰিব, য়েছ কৰিব। এতিয়া আপোনালোকে দেখা পাইছে ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে আহি গৈছে। এটেচ এনক্ল'জাৰ ইয়াতে এড্ৰেছ প্ৰুফত আপোনালোকে দিব পাৰে আধাৰ কাৰ্ড, আৰু আইডেণ্টিটি প্ৰুফত পেন কাৰ্ড দিব পাৰে। লেণ্ড ৰেভিনিউ ৰিচিপ্ট যদি আছে আপোনালোকৰ, যদি খাজানা ৰচিদ আছে তেন্তে আপোনালোকে যোনটো আপ টু ডেট হয় সেইটো ইয়াতে আপলোড কৰিব লাগিব। যদি আপোনাৰ লগত মাটি খাজানা ৰচিদ নাই তেন্তে আপোনালোকে আপোনাৰ গাঁওবুঢ়াজনৰ পৰা লিখা আনিব পাৰিব এটা কাগজ, ইনকাম চাৰ্টিফিকেটৰ কাৰণে আপোনাক প্ৰয়োজন আছে বুলি ক'লে তেখেতলোকে লিখি দিব, আৰু সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছত আপোনালোকে চিম্পলি 7 নেক্সট কৰিব পাৰে। ডকুমেণ্টছ কেইটা আপলোড হৈ গৈছে, ইয়াতে 7 নেক্সট কৰিম। 7 নেক্সট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আপুনি ফিল আপ কৰা যোনটো এপ্লিকেশ্যনখন তাৰ
ৰিভিউ কৰিবৰ কাৰণে আহিছে এবাৰ আপুনি চেক কৰি ল'ব ক'ৰবাত ভুল আছে নেকি যদি ভুল আছে আপোনালোকে ইয়াতে কাৰেকশ্যন কৰি ল'ব এডিট অপশ্যনত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব চেক কৰাৰ পাছত যদি সকলোবোৰ শুদ্ধ আছে তেন্তে আপোনালোকে মেক পেমেণ্ট অপশ্যনত ক্লিক কৰিব মেক পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে 40 টকা এটা পেমেণ্ট কৰিব লাগিব পেমেণ্ট গেটৱে সিলেক্ট কৰিব মই ইয়াতে গুগল পে ফোন পে থ্ৰু দি আপোনাক পেমেণ্ট কৰি দেখুৱাম আৰু য়েছ বেংক সিলেক্ট কৰিব এগ্ৰিত ক্লিক কৰিব আৰু প্ৰচিড ফৰ পেমেণ্ট অপশ্যনত ক্লিক কৰিব অ'কে কৰিব ইয়াতে অলপ লোডিং ল'ব পাৰে আপোনালোকে ইয়াতে ৰিফ্ৰেছ বা বেক কৰি দিব নালাগে লোডিং লোৱা নাই বুলি ইয়াত অলপ টাইম লাগে লোডিং লওঁতে তাৰ পাছতে আপোনালোকে মেইন পেমেণ্ট ছেকশ্যনত যাব আৰু অতি সহজে পেমেণ্টটো কৰিব পাৰিব ঠিক আছে ইয়াতে ডো নট ৰিফ্ৰেছ অৰ বেক দেখাই আছে আপোনালোকে দেখা পাইছে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক কৰিব টিক কৰাৰ পাছতে পে ভায়া পেমেণ্ট গেটৱে অপশ্যন ক্লিক কৰিব ইয়াতে আপোনালোকে গুগল পে ফোন পে থ্ৰুদি আপোনালোকে পে কৰিব পাৰিব ইয়াতে ৰটেট কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে ইউপিআই অপশ্যনটো ইউপিআই অপশ্যনত সিলেক্ট কৰিব আৰু গুগল পে ফোন পে অপশ্যন ওলাই গৈছে তাত ক্লিক কৰি আপোনালোকে অতি সহজে পেমেণ্টটো কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ